হেল্ল' এভৰিৱান, দীপজ্যোতি সোণাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কঁঠালগুটিৰ পৰা বনোৱা এটা টেষ্টি তৰকাৰীৰ ৰেচিপি। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবলৈ মই কঁঠালগুটি আৰু আলু নিমখ অলপ দি পিনে মই হাফ বইল কৰি লৈছোঁ। ডাঙৰ চাইজৰ পিঁয়াজ মই ৰুকি লৈছোঁ। আদা নহৰুৰ পেষ্ট 1.5 চামুচ লৈছোঁ আৰু দুটামান জলকীয়া লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ। ডাঙৰ চাইজৰ বিলাহী মই ৰুকি লৈছোঁ। জিৰা পাউডাৰ 1 চামুচ লাগিব, ৰেড চিলি 1 চামুচ, গৰম মছলা 1 চামুচ, মিঠাতেল লাগিব 5-6 চামুচ, সোৱাদ অনুযায়ী নিমখ লাগিব আৰু হালধি 1 চামুচ। প্ৰথমতে মই কেৰাহীখন পাতিলৈ গৰম কৰিছোঁ আৰু গৰম হৈ অহাত মই তেল ঢালি দিছোঁ। এনেদৰে তেল প্ৰায় মই 5-6 চামুচেই লৈছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ আহিছে, এয়া দেখিছে। এতিয়া মই তাত ৰুকি লোৱা পিঁয়াজখিনি মই তাত দিম এতিয়া, আৰু এনেদৰে লৰাই থাকিব অলপ দেৰি। আপোনালোকে এনেদৰে বনাই খাবচোন। এতিয়া যিহেতু কঁঠালৰ বতৰ, কঁঠাল প্ৰায় সকলোৰে ঘৰতে থাকে বা বজাৰতো পোৱা যায়। আৰু এই পিঁয়াজখিনি 1 মিনিটমান এনেদৰে লৰাই ভাজি থাকিব লাগে। মই ভাজি আছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। এতিয়া তাত মই জলকীয়া এনেদৰে দি দিছোঁ। আপোনালোকে জলকীয়াৰ পৰিমাণটো কম বেছি কৰিব পাৰে। এতিয়া তাত মই সোৱাদ অনুযায়ী মই নিমখ দি দিছোঁ আৰু দিম মই হালধি গুড়ি 1 চামুচ হালধি গুড়ি দিছোঁ। আৰু এই পিঁয়াজখিনি প্ৰায় 30 ছেকেণ্ডমান ভাজি থাকিব লাগে। 30 ছেকেণ্ডমান ভজা হৈ গ'ল। এতিয়া মই তাত আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু এই আদা নহৰুৰ পেষ্টখিনি, আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এনেদৰে ভাজি থাকিম। এয়া আদাৰ গোন্ধটো গৈছে লাহেকৈ। এতিয়া মই তাত ৰুকি ৰোৱা বিলাহীটো মই এড কৰি দিছোঁ আৰু এড কৰি পিনে এনেদৰে লৰাই থাকিব আপোনালোকে অলপ দেৰি। এতিয়া তাত মই 1 চামুচ ৰেড চিলি পাউডাৰ মই ইয়াত দি দিছোঁ আৰু এইখিনি গোটেইখিনি মিক্স কৰি দিছোঁ। তাত দিম এতিয়া জিৰা পাউডাৰ 1 চামুচ। এয়া আপোনালোকে ভিডিঅ'ত দেখিছে। এনেদৰে আপোনালোকে জিৰা পাউডাৰ ইয়াত দি দিব আৰু এনেদৰে অলপ দেৰি ভাজিব। আৰু এই মছলাখিনি আপোনালোকে তেল বিৰিঙি অহালৈকে আপোনালোকে ভাজি থাকিব। এইদৰে মই যিদৰে ভাজিছোঁ আপোনালোকে ঠিক তেনেদৰে ভাজি থাকিব। এয়া লাহে তেল বিৰিঙি আহিবলৈ ধৰিছে। এতিয়া মই তাত বইল কৰি ৰখা আলুকেইটুকুৰা দি দিম। বইল কৰি ৰখা আলুকেইটাৰ লগতে মই এই কঁঠালগুটিখিনিও দি দিম। আপোনালোকে যদি বইল কৰি নলয় প্ৰথমতে আলুকেইটা, তেনেহ'লে প্ৰথমতে আলুখিনি প্ৰায় 2-3 মানৰ কাৰণে আপোনালোকে ভাজি ল'ব। মই 2টা বইল কৰি লোৱাৰ কাৰণে এতিয়া 2কেইটা একেলগতে দি দিছোঁ, কঁঠালগুটি আৰু আলু, আৰু এনেদৰে আপোনালোকে ভাজি থাকিব।
এনেদৰে 3-4 মিনিটমান ভাজি থাকিব লাগে আৰু এনেদৰে 3-4 মিনিটমান ভজাৰ পিছত এতিয়া মই পানী দিম পানী মই 1 গিলাচ সম্পূৰ্ণ 1 গিলাচ দি দিছোঁ আৰু এনেদৰে লৰাই দিম এনেদৰে লৰাই থাকিব আপোনালোকে হেতাখনেৰে পানী দিয়াৰ 2-3 মিনিটৰ পিছত মই এতিয়া ইয়াত গৰম মছলা এড কৰি দিছোঁ গৰম মছলা 1 চামুচ মই ইয়াত এড কৰি দিছোঁ আৰু সকলোবোৰ মই এনেদৰে মিহলি কৰিম আপোনালোকে এনেদৰে মিহলি কৰিব এতিয়া মই এইখিনি 2 মিনিটমান মই হাই ফ্লেমত সিজাম আৰু যেতিয়া উতল আহিব উতল অহাৰ পিছত প্ৰায় 8 মিনিটমান মই মিডিয়াম ফ্লেমত এইখিনি সিজাই থাকিম প্ৰায় 7-8 মিনিটৰ পিছত চাওক এয়া কি ধুনীয়া হৈ পৰিছে আমাৰ কঁঠাল গুটিৰ তৰকাৰী আপোনালোকে পানীৰ পৰিমাণটো নিজে চাই ল'ব কেনেদৰে আপোনালোকে খায় এয়া চাওক ইমান ধুনীয়া হৈ পৰিছে আপোনালোকে এনেদৰে বনাই খাবচোন এবাৰ এয়া আমাৰ হৈ গ'ল কঁঠাল গুটিৰ তৰকাৰী এতিয়া এই কঁঠাল গুটিৰ তৰকাৰীখিনি ভাত ৰুটি বা লুচিৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাৰিছোঁ ধন্যবাদ